নমস্কাৰ। আজি আমি ফিউচাৰ টেন্সৰ 3 নম্বৰ প্ৰকাৰ মানে ভাগ ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ফিউচাৰ পাৰফেক্ট টেন্স অসমীয়াত কোৱা হয় পূৰ্ণ ভৱিষ্যৎকাল। অসমীয়াত কোৱা হয় পূৰ্ণ ভৱিষ্যৎকাল আৰু আমাক ইংৰাজীত কোৱা হয় ফিউচাৰ পাৰফেক্ট টেন্স। এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সে কি বুজে? ফিউচাৰ পাৰফেক্ট টেন্স বুলি ক'লে আমাৰ ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হৈ ভৱিষ্যতে শেষ হোৱা বুজায়। গতিকে ফিউচাৰ পাৰফেক্ট টেন্স হ'ল যি বাক্যই কোনো এটা কাম ভৱিষ্যত আৰম্ভ হৈ ভৱিষ্যতে শেষ হোৱা বুজাবলৈ মই ভৱিষ্যতে শেষ হোৱা বুজাই তাক ফিউচাৰ পারফেক্ট টেন্স বলে। ফিউচার পারফেক্ট টেন্স বলে। মানে ভৱিষ্যতে কামটো আৰম্ভ হ'ব আৰু এই ভৱিষ্যতে সমাপ্ত হোৱা বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া যেনে I shall have finished the work. I shall have finished the work. মই কামটো শেষ কৰিম। ঠিক এনেধৰণৰ বাক্য বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ফিউচাৰ পাৰফেক্ট টেন্স চেণ্টেন্স এটা লিখিবলৈ হ'লে আমি এনেধৰণেৰে গঠন কৰিব লগা হয়। ছাবজেক্টৰ পাছত আমাৰ ফিউচাৰৰ ভাৰ্ব পাৰ্চন অনুসৰি চেল বা উইলৰ ব্যৱহাৰ হয়। চেল বা উইলৰ পাছত আমাৰ হেভ অক্সিলাৰী ভাৰ্বটো হেভ হিচাপতে ব্যৱহাৰ হয়। ই যিকোনো নাম্বাৰ মানে ছিংগুলাৰ নাম্বাৰে হওক বা প্লুৰেল নাম্বাৰে হওক নাইবা ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন ৱাইজ বা নাম্বাৰ ৱাইজ একে থাকে। হেভ অক্সিলাৰী ভাৰ্বটো হেভ হৈয়ে থাকিল। হেভ ছাবজেক্ট তাৰপিছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয়। আমাৰ যিটো মেইন ভাৰ্ব হ'ব সেই মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ৰূপটো ব্যৱহাৰ হয়। পাৰ্টিচিপল ব্যৱহাৰ হয়। তাৰপিছত আমি বাক্যটো পূৰ্ণ কৰিবলৈ যিবোৰ ৱাৰ্ড লওঁ। উদাহৰণস্বৰূপে we shall have gone to Delhi. We shall have ইয়াতে we subject অনুসৰি shall বা ফিউচাৰৰ ভাৰ্ব have auxiliary have go ভাৰ্বৰ past participle gone to Delhi next month. ঠিক এনেধৰণৰ বাক্য বুজাবলৈ আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন কৰিবলৈ আমাৰ কনজুগেশ্যন ফৰ্মখন কি? কনজুগেশ্যন ফৰ্ম of future perfect tense.
আমি যিকোনো এটা আমি মানে ভাৰ্ব আমি ল'ব পাৰোঁ। আমি সাধাৰণতে যিকোনো ক্লাইম ভাৰ্বটো ল'লোঁ। যিকোনো ভাৰ্ব আমি ল'ব পাৰোঁ যিহেতু তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ হয়। ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ। ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ। আমাৰ ফাৰ্ষ্ট পাৰ্চন যেনে I shall have climbed। ঠিক সেইদৰে প্লুৰেলত হ'ব we shall have climbed। Second person you will have climbed। You will have climbed। ঠিক সেইদৰে থাৰ্ড পাৰ্চন he she it will have climbed। ঠিক সেইদৰে প্লুৰেলত হ'ব they will have climbed। ঠিক এইদৰে আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য গঠন কৰিবলৈ আমি এই ধৰণে পাৰ্চন বা নাম্বাৰ অনুসৰি আমি কনজুগেশ্যন ফৰ্মখন পাওঁ। গতিকে ছাবজেক্ট, তাৰপিছত শ্বেল বা উইল, তাৰপিছত হেড অক্সিলাৰী, তাৰপিছত পাষ্ট পাৰ্টিচিপল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টছ দিব বুলি ৰিকুৱেষ্ট কৰিলোঁ। আৰু ভিডিঅ'টো যদি জানিব লগা আছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈও অনুৰোধ কৰিলোঁ, মানে ৰিকুৱেষ্ট কৰিলোঁ। আজি আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। ফিউচাৰ পাৰফেক্ট টেন্সে আমাৰ ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হৈ ভৱিষ্যতে শেষ হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই ছাবজেক্টৰ পাছত পাৰ্চন অনুসৰি শ্বেল বা উইলৰ ব্যৱহাৰ হয়। তাৰপিছত হেড ভাৰ্বটো আহে, অক্সিলাৰী হেড ভাৰ্বটো যিকোনো পাৰ্চনতে হেভ বা হেভে হৈ বহিব। তাৰপিছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ হয়। আজিলৈ ইমানেই।